মই সৰ্বপ্ৰথমে আমাৰ নিউজ চেনেলৰ যোগেদি এই শিশু দিৱসৰ সকলো দেশবাসীলৈকে শুভেচ্ছা জনাইছোঁ আৰু আমি জৱাহৰলাল নেহৰুক এই সময়ত শ্ৰদ্ধা জনাইছোঁ। আচলতে আমি এই শিশুসকলক জৱাহৰলাল নেহৰুৱে ভাল পাইছিলে, আমিও ভাল পাওঁ। এইখিনি আমাৰ ভৱিষ্যত। অকল আমি পঢ়া শুনাৰ মাজত নেৰাখি ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰতিভাখিনি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইখিনি আমি সদায় প্ৰচেষ্টা কৰোঁ। যিহেতুকে আমাৰ এতিয়া বহুত পিছপৰা অঞ্চল, ইয়াত ল'ৰা ছোৱালীখিনিয়ে তেনেকুৱা কোনো প্লেটফৰ্ম নাপায়। গতিকে আমি এই শিশু দিৱসটো উদযাপন কৰি তেওঁলোকৰ প্ৰতিভাখিনি কেনেকৈ আগুৱাই নিব পাৰোঁ, তেওঁলোকে কি শিকিলে সেইখিনি কৰাবৰ কাৰণে আজি এই অনুষ্ঠানটো আমি দিনজোৰা কাৰ্যসূচীৰে পাতিছোঁ আৰু ভৱিষ্যতলৈ আমি তেওঁলোকক কেনেকৈ এই আমাৰ সাংস্কৃতিক দিশটোত পঢ়াৰ লগতে সাংস্কৃতিক দিশটো আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি সদায় প্ৰচেষ্টা চলাই যাম। আমি আচলতে ৰাতিপুৱা যিটো আমাৰ প্ৰাতঃসভা হয়, আমি প্ৰাতঃসভাত তেওঁলোকক সদায় বক্তৃতা দিবৰ বাবে আমাৰ 15 মিনিটত বক্তৃতা প্ৰতিদিনে 3জনকৈ বক্তৃতা দিব লাগে আৰু তেওঁলোকক সেই প্ৰচেষ্টা চলাইছোঁ। আৰু আজি সেইকাৰণে শিশুসকলক লৈ, যিহেতুকে শিশু দিৱস, সেই শিশুসকলক লৈয়ে আমি সভাপতি বা বক্তৃতা তেওঁলোককে দিবৰ বাবে আগবঢ়াই দিছোঁ। গতিকে তেওঁলোকে এতিয়াৰ পৰা যদি এনেকৈ বক্তৃতা দিবলৈ হয়, কাৰণ আজিকালি মুখৰ জোৰতো চলে, বক্তৃতা দিও বহুত মানুহ চলি থাকে। গতিকে তেওঁলোকে যাতে এই মুখখনৰ যোগেদি আগুৱাই যাব পাৰে, এজন আমাৰ ভাল সামাজিক অনুষ্ঠানৰ বা আমাৰ দেশৰ ধৰণীস্বৰূপ হয়, সেইখিনি আমি তেওঁলোকৰ ওচৰত কামনা কৰিছোঁ। অনুভৱ মানে অত্যন্ত সুন্দৰ অনুভৱ হৈছে, কাৰণ এনেকুৱা ধৰণৰ শিশু দিৱস আমিও একেবাৰে সৰুতেহে পাইছিলোঁ। আৰু এতিয়া আজিৰ এই অনুষ্ঠানটোলৈ আহি প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ে যি ধৰণে শিশু দিৱসটো উদযাপন কৰিছে, ই সঁচাকৈ অনুকৰণীয়। আৰু ইয়াত যিমানখিনি অনুষ্ঠান দেখিলোঁ, গোটেইখিনি আমাৰ সংস্কৃতিৰ লগত, আমাৰ শিপাৰ লগত জড়িত। আৰু অভিভাৱকসকলেও সম্পূৰ্ণ সহযোগ কৰিছে। খুব ভাল লাগিলে, মানে খুব এটা সুন্দৰ অনুষ্ঠান আজি আমি ইয়াত উপভোগ কৰিলোঁ। তাৰ কাৰণে মই প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ৰ সঞ্চালক মহোদয়কে ধৰি অধ্যক্ষা আৰু প্ৰতিগৰাকী শিক্ষকলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ স্কুলৰ বিদ্যালয়ৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী হৈ আপুনি কি ক'ব? ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে মই তেওঁলোকৰ যিখিনি নাচ গান যিখিনি দেখুৱাইছে সেইখিনিতো অত্যন্ত শৃংখলাবদ্ধ, খুব সুন্দৰকৈ দেখুৱাইছে। তাৰোপৰিও সাধাৰণতে ল'ৰা ছোৱালীয়ে বক্তৃতা শুনি বেয়া পায়, কিন্তু মই যেতিয়া বক্তৃতা তেওঁলোকৰ আগত কৈ আছোঁ, কথা ইমান সুন্দৰকৈ সহযোগ কৰিছে, সেই কথাটোৱে মোক খুব আনন্দিত কৰিছে। মই যি কৈছোঁ তেওঁলোকে খুব মন দি শুনিছে আৰু খুব সুন্দৰকৈ মোৰ লগত মানে সহযোগিতা কৰিছে। খুব ভাল লাগিলে। আৰু এই মহাবিদ্যালয়খনৰ মই উত্তৰ উন্নতি কামনা কৰিছোঁ আৰু ভাবিছোঁ এই বিদ্যালয়খনৰ যি পৰিৱেশ, যি সুন্দৰ সেউজীয়া পৰিৱেশ, ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষকসকলৰ যি সম্পৰ্ক, সেই সম্পৰ্ক যাতে সকলোৰে বাবে অনুকৰণীয় হয় আৰু এই অঞ্চলটোক যাতে এই প্ৰণৱ শইকীয়া জাতীয় বিদ্যালয়ে এটা দিশত আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।